আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক বিচাৰো। তো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। এই যে যিসমূহ ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয়সমূহ আছিলে পাদেশীকৰণ প্ৰক্ৰিয়াৰ বাবে যি পৰ্টেল মুকলি কৰি দিছিলে PMS পৰ্টেল, তাত আপোনালোকে যদি আবেদন কৰিছিলে এতিয়া আপোনালোকৰ যদি অলপমান অসুবিধা হৈ আছিলে তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। কি ভাল খবৰ আছে সকলোখিনি জনাই আছো। ইয়াৰ সমান্তৰালকে গুৰু দক্ষিণা যিসকলে শিক্ষকসকলে আবেদন কৰিব পাৰিব আৰু যিসকলে এতিয়া বঞ্চিত হৈছে বা তেওঁলোকে পৰা নাই এইখিনি ক্ষেত্ৰত কি হ'ব কি নহ'ব সকলোখিনি কথা আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছো। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আজি দীৰ্ঘ দিনৰ পৰা তেওঁলোকে আন্দোলন কৰি প্ৰতিবাদ কৰি অৱশেষত যি ভেঞ্চাৰ বিদ্যালয়সমূহ আছিলে, কলেজ হওক তো সকলোখিনি কথা হাইস্কুল হওক, তেওঁলোকৰ পাদেশীকৰণ প্ৰক্ৰিয়াৰ বাবে পৰ্টেল মুকলি কৰি দিছিলে। পৰ্টেলটো মুকলি কৰি দিয়াৰ পাছতে বহুতখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। ডকুমেণ্টৰ আপলোড দিয়াৰ ক্ষেত্ৰত, ফাইনেল ছাবমিশ্যন কৰাৰ ক্ষেত্ৰত, তো এডিট কৰাৰ সময়ত কিছুমান ক্ষেত্ৰত ভুল হৈ গৈছিলে, কি হ'ব কি নহ'ব এনেকুৱা ধৰণৰ। এতিয়া PMS পৰ্টেলত দেখা গৈছে যে আপোনালোকে ৰিছাবমিশ্যন কৰিবৰ বাবে আপোনালোকক সেইখিনি অপশ্যন দিছে এডিট কৰিবৰ বাবে। তো সেইবাবে আপোনালোকে কি কৰিব, যদি আপোনালোকৰ কিবা ভুল হৈছিলে আকৌ আপোনালোকে ভালকৈ ক্লিয়াৰকৈ সম্পূৰ্ণকৈ সকলোখিনি তথ্য আপোনালোকে চাব, তাৰপৰা আপোনালোকে ফাইনেল ৰিছাবমিশ্যন এইখিনি কৰি দিব। কাৰণ কেলৈ এতিয়া এনেকুৱা ধৰণৰ হ'ব যি নেকি আপোনালোকৰ যিসমূহ ডকুমেণ্ট আছে আপলোড দিব লাগে, যিসমূহ তথ্য জমা দিব লাগে সেইখিনি যদি আপোনালোকে ভুল কৰি যায় তেনেহ'লে আপোনালোকৰ কি হ'ব, আপোনালোকৰ বিদ্যালয়খন সেইখিনি পৰি ৰ'ব। তো সেইবাবে আপোনালোকে কি কৰিব, এতিয়া যিহেতু ৰিছাবমিশ্যনৰ বাবে আপোনালোকক সেইটো সুবিধাটো দিছে, আপোনালোকে অতি সোনকালে সেইখিনি কৰি ল'ব আৰু সেইখিনি সকলোখিনি। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ জনাইছে যে এই যি পাদেশীকৰণ প্ৰক্ৰিয়া যি ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয়সমূহ আছে যাতে এইখিনি একেবাৰে শেষ কৰি পেলাব পাৰি, সকলোখিনি আমি চোৱা হ'ব আৰু চাই মেলি সকলোখিনি কাম কৰা হ'ব। আৰু ইয়াৰ সমান্তৰালকৈ সকলোখিনি চাই মেলি যেতিয়া নেকি এই যি শিক্ষাগুৰুসকল বাদ পৰি থাকিব, কিছু শিক্ষাগুৰুসকল, আৰু তেওঁলোককো সেইখিনি গুৰু দক্ষিণা পৰ্টেলৰ জৰিয়তে তেওঁলোকক সেইখিনি কি কৰা হ'ব, তেওঁলোকক এককালীন সাহাৰ্য দিয়া হ'ব। আবেদন কৰিবলৈ দিছে তেওঁলোকক গুৰু দক্ষিণা যি পৰ্টেল আছে তাত আবেদন কৰিলে ইউডাইজ কোড লাগিব বা বিভিন্ন ধৰণৰ তথ্য তেনেদৰে তেওঁলোকক লাগিব। এতিয়া তেওঁলোকে সেইখিনি কি হ'ব, গুৰু দক্ষিণাৰ জৰিয়তে এককালীনটো তেওঁলোকে পাব। এতিয়া কথাটো হ'ল কি, বিশেষকৈ 2013 আৰু 2021 বহুতখিনি শিক্ষাগুৰু হয়তো অবাধিত তেনেদৰে তেওঁলোক বঞ্চিত হ'ব আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে দাবীও কৰি আছে যে এইখিনি পৰ্টেলটো অলপমান আপডেট কৰিব লাগে। কাৰণ কেলৈ এই শিক্ষাগুৰুসকল থাকি যাব, যিসকল শিক্ষাগুৰু থাকি যাব বিশেষকৈ আউটত নপৰিব, তো তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব। ইমান দিন আজি দীৰ্ঘ দিনৰ পৰা তেওঁলোকে সেইখিনি এই যি শিক্ষকতা কৰি আহিলে, মানৱ সম্পদ গঢ় দি আহিলে, তো এইখিনি ক্ষেত্ৰত চোৱা কথাও সকলোখিনি কথা কৈ আছে। এতিয়া আগন্তুক সময়ত আপডেট হ'ব লাগে। এতিয়া এইটো কৈছে যে শিক্ষামন্ত্ৰী মহোদয়ে যি তেনেদৰে নিৰ্দেশ দিছে সেই অনুসৰিয়ে এই পৰ্টেলটো তেনেদৰে কৰা হৈছে। আৰু এতিয়া এই শিক্ষাগুৰুসকল সঁচাকৈ বহুতে এটা দুখ লগা বিষয়, এই শিক্ষাগুৰুসকল যদি বঞ্চিত হয় তো কি হ'ব। আৰু বহুত ভাগে কৈ আছে মুঠৰ ওপৰত এই যে গুৰু দক্ষিণা পৰ্টেলটো মুকলি কৰিলে বা এতিয়া পাদেশীকৰণো হ'ব, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যেনেদৰে এতিয়া কৈছে যে কোনো ধৰণৰ পাদেশীকৰণৰ যি ভেঞ্চাৰ পৰ্যায় এইখিনি কোনো ধৰণৰ নাথাকিব বা এই সকলোকে সাঙুৰি লোৱা হ'ব, যাতে এই ভেঞ্চাৰ শব্দটো নাইকিয়া কৰিম। তেতিয়া কথাটো হ'ল কি, মোৰ মতে মোৰ যিটো অপিনিয়ন আছে, গুৰু দক্ষিণা পৰ্টেলৰ জৰিয়তে যিমান শিক্ষাগুৰুসকল আছে তেওঁলোকে পাবলগীয়া তেওঁলোকক সকলোকে সাঙুৰি ল'ব লাগে। আবেদন কৰিবলৈ এইখিনি আপডেট কৰি সুবিধাটো কৰিও দিব লাগে। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ আজি বৰ্তমান অৱস্থাটো একেবাৰে পানী ঠান হোৱা কি অৱস্থাৰ মাজেৰে তেওঁলোকে জীৱন পাৰ কৰিবলগা হৈছে একমাত্ৰ তেওঁলোকে জানে। চ' সেইবাবে এই গুৰু দক্ষিণা পৰ্টেলটোত সকলোকে সাঙুৰি পিনি কি কৰিব লাগে, তেওঁলোকক সেইখিনি মুঠতে সাঙুৰি ল'ব লাগে, তেওঁলোকক সেইখিনি এই সুবিধাটো দিব লাগে। এতিয়াও যদি এইখিনি পৰিমাণটো ঘোষণা কৰা নাই এককালীন কিমানকৈ দিব, কিন্তু আগন্তুক সময়ত নিশ্চয় এটা ভাল এমাউণ্টে দিয়া হ'ব এককালীনকৈ। কাৰণ কেলৈ কম টকা দিলেতো এই শিক্ষাগুৰুসকলে জীৱনটো কেনেদৰে অতিবাহিত কৰিব। তো সেইকাৰণে সকলো শিক্ষাগুৰুকে সাঙুৰি ল'ব লাগে। আৰু বিশেষকৈ আৰু এটা দুখ লগা বিষয়, 2013 চনত যিসমূহ বিদ্যালয় পাদেশীকৰণ কৰা হৈছিলে, পদ পাদেশীকৰণ, তেতিয়া এনে শিক্ষাগুৰুসকল আছিলে যি নেকি এমাহ 2 মাহ 3 মাহ পায়ো অৱসৰগ্ৰহণ কৰিলে। এতিয়াতো তেওঁলোক আউটত নাহিব, তো এমাহত কিমানখিনি দৰমহা পালে, খুব বেছি 30,000 40,000 বা 25,000 20,000 টকা পালে। তো এওঁলোকৰ অৱস্থাটো কি হ'ব। তো সঁচাকৈ এটা দুখ লগা বিষয়। তো
কি ক'ম আৰু সেইখিনিয়ে কথা। মুঠৰ ওপৰত এই গুৰু দক্ষিণাৰ পৰ্টেলটোত সকলো শিক্ষাগুৰুকে সাঙুৰি ল'ব লাগে, সকলোৱে আবেদন কৰিব পৰা হ'ব লাগে, যিসকল শিক্ষাগুৰু আছিলে এনেদৰে বঞ্চিত হ'ল। তো সেইখিনিয়ে কথা। আগন্তুক সময়ত নিশ্চয় আপডেট আহিব লাগে। নাহিলে এই শিক্ষাগুৰুসকলৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ হ'ব আৰু। তো দেখা যাওক কি কেনেকুৱা ধৰণৰ হয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু প্ৰাদেশিকখনে আপোনালোকে ছাবমিশ্যন কৰিব যিটো PMS পৰ্টেল আছে, নহ'লে আপোনালোকৰ অসুবিধা হ'ব। সেইখিনি ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱা হয়।